নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়া ভাষাত যুক্তাক্ষৰৰ খুবেই গুৰুত্বপূৰ্ণ অৱদান আছে অসমীয়া ভাষাত যুক্তাক্ষৰ নিশিকিলে তোমালোকে ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব নোৱাৰা সেইবাবে আহা আমি যুক্তাক্ষৰ শিকো আমি অসমীয়া বৰ্ণমালাত বহুত ধৰণৰ যুক্তাক্ষৰ লাভ কৰোঁ তাৰে ভিতৰত আমি কেইটামান বহুল ব্যৱহৃত যুক্তাক্ষৰৰ বিষয়ে আলোচনা কৰিম দন্ত্য খ আৰু ক লগ লাগিলে হয় কয় স্ক হয় হয় কয় স্ক আৰু শব্দ হৈছে ভাস্কৰ অস্কাৰ দন্ত্য দ আৰু ব লগ লাগিলে দয় বয় দ হয় দয় বয় দ শব্দ হৈছে বিদ্যান দ্বাৰা প আৰু ৰ লগ লাগিলে পয় ৰয় প্ৰ আৰু শব্দ হৈছে প্ৰতি বিপ্ৰ দন্ত্য ন আৰু ম লগ লাগিলে নয় ময় ম আৰু শব্দ হৈছে জন্ম উন্মেষ তলব্য শ আৰু ছ লগ লাগিলে হয় শস্য নিশ্চয় প্ৰশ্চয় দন্ত্য ন আৰু ত লগ লাগিলে নয়তয় আন্ত নয়তয়ন্ত আৰু শব্দ হৈছে দন্ত চিন্তা ব আৰু দন্ত দ লগ লাগিলে বয়দয় অব্দ হয় আৰু শব্দ হৈছে শব্দ অব্দ ল আৰু প লগ লাগিলে লয় পয় অল্প হয় লয় পয় অল্প আৰু শব্দ হৈছে কল্প গল্প মূৰ্ধন্য শ আৰু মূৰ্ধন্য ন লগ লাগিলে হয় নয় স্ন আৰু শব্দ হৈছে কৃষ্ণ বিষ্ণু দন্ত ত আৰু ৰ লগ লাগিলে তয় ৰয় ত্ৰ হয় আৰু শব্দ হৈছে সূত্ৰ মিত্ৰ ন্য আৰু বৈগ্য জ লগ লাগিলে ন্যয় জয়াঞ্জ আৰু শব্দ হৈছে আঞ্জা পাঞ্জা দন্ত্য ন দন্ত ত আৰু ৰ লগ লাগিলে নয় ত্ৰয়ন্ত্ৰ শব্দ হৈছে মন্ত্ৰ যন্ত্ৰ ধন্যবাদ এনেকুৱা ভিডিঅ' লাভ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব